Good morning, students. আজি আমি এটা নতুন বিষয় শিকিম do আৰু does to auxiliary হয় uses of do and does মানে do আৰু does ৰ ব্যৱহাৰ শিকিম আমি ইয়াৰ present indefinite tense ত ব্যৱহাৰ কৰিম আৰু did বুলি আছে যোনটো আমি past indefinite tense ত ব্যৱহাৰ কৰিম এইটো আমি পিছত যাম কিন্তু সদ্যহতে আমি চাও do আৰু does present indefinite tense ত কেনে মানে যত not লগাব লাগে তেনেকুৱা বাক্যত আমি doৰ ব্যৱহাৰ বা doesৰ ব্যৱহাৰ কৰিম আৰু ইন্টাৰোগেটিভ সেন্টেন্স মানে ইন্টাৰোগেটিভ বাক্যত প্ৰশ্নবোধক বাক্যটো আমি do আৰু doesৰ ব্যৱহাৰ কৰিম নেগেটিভ আৰু ইন্টাৰোগেটিভ বাক্যত do বা does do আৰু does ব্যৱহাৰ কৰা পজিটিভ বা এফাৰ্মেটিভ বাক্যত do does ব্যৱহাৰ কৰা নহয় যদি আমি বাক্যত জোৰ দি পেলাই কবৰ কাৰণে আমি do does ব্যৱহাৰ কৰো তেতিয়া এইটো বাক্যটো পজিটিভত থাকিব কিন্তু এটা এমফেটিক সেন্টেন্স হ'ব মই বুজাই দিম do not play নেগেটিভ হৈ গ'ল মই খেলো I play ইয়াতে do নাই কিন্তু মই কৈ আছো যে মই নেখেলো নেগেটিভ বাক্য ইয়াতে শুনিবা do আহি যাব I do not play মই নেখেলো কতো এটা লওঁ ইন্টাৰোগেটিভ বাক্য এটা লওঁ ইয়াত ধৰা কলো আমি মই খেলো নে তেতিয়াও আমি do দেখা পাম do I play মই খেলো নে এনেকে হৈ গ'ল বুজিছেনে do I play মই খেলো নে নেগেটিভ আৰু ইন্টাৰোগেটিভ বাক্যত do does ৰ ব্যৱহাৰ কৰা হয় পজিটিভ বা এফাৰ্মেটিভ বাক্যত do does ৰ ব্যৱহাৰ কৰা নহয় বাক্যটো জোৰ দি কবৰ কাৰণে জোৰ দি আছো আমি বাক্যটো কবৰ কাৰণে এমফেটিক সেন্টেন্স ইয়াত কিন্তু do does ৰ ব্যৱহাৰ হয় বা ধৰা মোক কোনোবাই কলে নাই তুমি নেখেলা তেতিয়া মই খেলো জোৰ দি আছো বুঝেনে তুমি নেখেলা you do not play তুমি কৈছা না মই খেলো I play নহব তেতিয়া I do play মই খেলো জোৰ দি দিলো বাক্যটো এটা পজিটিভ হৈ গ'ল বা I sing a song মই গান গাও তোমাক কোনোলে no you do not sing a song তুমি গান নগোৱা তুমি জানা মই গাওৱে জোৰ দি আছা I do sing a song মই গান গাওৱে জোৰ দি দিলো এটা জোৰ দিয়া হল এমফেটিক হল তেতিয়া হলে do ব্যৱহাৰ হ'ব ঠিক আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সতে do আৰু does দেখা পাবা বেলেগত দেখা নাপাবা এইফালে আমি লিখিলে এতিয়া সাবজেক্ট সাবজেক্ট বিলাক চোৱা আৰু এইফালে অক্সিলাৰি ব্যৱহাৰ কৰা শিকি আছো I we you they I মানে মই we আমি you তুমি বা তোমালোক ইহাতৰ লগত I we you they ইহাতৰ লগত আমি কি ব্যৱহাৰ কৰিম অক্সিলাৰি do আকৌ চোৱা সাবজেক্ট he মানে লৰা মানুহক বুজাইছে মানে he বা তেওঁ বা তেখেত she ছোৱালী মানুহক বুজাইছে to আৰু যিকোনো মানুহৰ নাম দিলো ইয়াতে একবচনত আছে ৰাম লিখিলো he she it ৰাম ইহাতৰ লগত এইকেটা সাবজেক্টৰ লগত আমি কি ব্যৱহাৰ কৰিম অক্সিলাৰি does পজিটিভ বা এফাৰ্মেটিভ বাক্য ধনাত্মক বা সাকাৰাত্মক বাক্য ইয়াৰ গঠন বা স্ট্ৰাকচাৰটো হৈছে কেনেকুৱা সাবজেক্ট ভাৰ্ব অবজেক্ট উদাহৰণ ললো I play football I play football so I play football মই ফুটবল খেলো they subject to লগাব they play football সিহঁতে ফুটবল খেলে বা তেওঁলোকে ফুটবল খেলে ইয়াতে do দেখা পাইছা নেকি নাই কিয়টো পজিটিভ বাক্য মই বাক্য do নাথাকে আৰু গঠনটো এনেকুৱা হ'ব লিখা আমি আৰু এবাৰ লিখিলো ইয়াতে এবাৰ সাবজেক্টটো হি কৰি দিলো চোৱা হি কৰোতে সাবজেক্টতে হি কৰিলো হি প্লেজ ফুটবল এইটো জায়গাত চোৱা এস লাগি গল অথনিটো ইয়াতে এস লাগি গল হি প্লেজ ফুটবল হি ফুটবল খেলে সি মানে তাই সি প্লেজ ফুটবল ইয়াতে প্লে ভাৰ্বৰ লগত এস এটা লাগিছে কিয় এইটো হি সি ইট বা মানুহৰ নাম যদি থাকে এইটো সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ পুৰুষ একবচন হৈ যায় তেতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্সত ভাৰ্বৰ লগত মেইন ভাৰ্বটোৰ লগত এস বা ইএস যুক্ত হয় লাগে সেইকাৰণে সি প্লেজ ফুটবল তাই ফুটবল খেলে সো এবাৰ আমি নেগেটিভ সেন্টেন্স ঋণাত্মক বা নকাৰাত্মক বাক্য ইয়াতে আমি ইয়াৰ গঠনটো কেনেকৈ হ'ব চাই লওঁ প্ৰথমতে স্ট্ৰাকচাৰটো মানে কেনেকৈ আমি বাক্যবিলাক লিখিম ইয়াৰ গঠনটো সূত্ৰটো হৈছে সাবজেক্ট থাকিব
ডু নট বা ডাজ নট থাকিব ইয়াতে আৰু কি থাকিব মেইন ভাৰ্বটো থাকিব আৰু অবজেক্ট থাকিব হয় নহয় ইয়াৰ আগতে আমি পালো পজিটিভ বাক্য তাতে কিন্তু ডুৰ ব্যৱহাৰ নাছিলে আমি কৈছিলো যে আগতেই কৈছিলো নেগেটিভ বাক্যতে ডু আৰু ডাজৰ ব্যৱহাৰ হ'ব আৰু ইন্টাৰোগেটিভ সেন্টেন্সত ডু আৰু ডাজৰ ব্যৱহাৰ হ'ব তো এইটো নেগেটিভ বাক্যৰ গঠনটো দিছো নকাৰাত্মক বাক্যৰ যত আমি নট লগাম তো ইয়াতে দিছো সাবজেক্ট ডু নট বা ডাজ নট ভার্ব আৰু অবজেক্ট প্ৰেজেন্ট ইনডেফিনিট টেন্সত এটা উদাহৰণ লৈছো চোৱা আই ডু নট প্লে ফুটবল অথনি লিখিছিলো আই প্লে ফুটবল মই ফুটবল খেলো তো মই ফুটবল নেখেলো বুলি কবৰ কাৰণে হল আই ডু নট প্লে ফুটবল এটো নেগেটিভ বাক্য হয় হয় নহয় মই ফুটবল নেখেলো নেক্সটটো চাও পজিটিভত আছিলে দে প্লে ফুটবল নহনে এতিয়া আমি লিখিলো দে ডু নট প্লে ফুটবল সিহঁতে ফুটবল নেখেলে সূত্ৰৰ লগত মিলাইছোৱা মিলিছে তাৰ পিছত আমি ডাজৰ ব্যৱহাৰ কৰিলো এবাৰ সাবজেক্ট হৈ গল হি ইয়াত আছে সি লৰা মানুহৰ কাৰণে হি লিখিলো হি ডাজ নট প্লে ফুটবল হি ফুটবল নেখেলে তাৰ পিছৰটো আছে কি সি ডাজ নট প্লে ফুটবল তাই ফুটবল নেখেলে হল এটো নেগেটিভ বাক্যত আমি ডু ডাজৰ ব্যৱহাৰ কৰিবলৈ শিকিছো বা ইন্টাৰোগেটিভ সেন্টেন্স প্ৰশ্নবোধক বাক্য ইয়াৰ গঠনটো কেনেকা হ'ব স্ট্ৰাকচাৰটো হ'ব প্ৰথমতে আহিব ডু বা ডাজ প্লাস সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট আৰু একেবাৰে শেষত কোৱেশ্চন মাৰ্ক আছে প্ৰশ্নবোধক চিন আছে তো প্ৰথমতে আছিলে মই ফুটবল খেলো বাক্যটো এনেকুৱা আছিলে আই প্লে ফুটবল নেগেটিভ বাক্য কৰিলো আই ডু নট প্লে ফুটবল এতিয়া কি কৰিলো ডু আই প্লে ফুটবল মই ফুটবল খেলো নে এনেকুৱা হল কোৱেশ্চন মাৰ্ক আছে চোৱা সিহঁতে ফুটবল খেলে দে প্লে ফুটবল নেগেটিভ বাক্যটোত আছিলে দে ডু নট প্লে ফুটবল ইয়াতে আছে কোৱেশ্চন আছে যে ইন্টাৰোগেটিভ বাক্যত আছে সিহঁতে ফুটবল খেলে নে ডু দে প্লে ফুটবল আৰম্ভণি ক্যাপিটাল লেটাৰ দি কৰিছো মাজত আৰু কত ক্যাপিটাল নাই মাত্ৰ আই থাকুতে কৰা হৈছিল হয় না আৰু মানুহৰ নাম থাকিলে এটা কোৱেশ্চন সেন্টেন্স হয় গতিকে শেষত ইন্টাৰোগেটিভ সেন্টেন্স কাৰণে শেষত প্ৰশ্নবোধক চিনটো দেখিবলৈ পাইছা ঠিকে আছে নেক্সট পালো ডু ব্যৱহাৰ কৰাৰ পিছত পালো ডাজ ব্যৱহাৰ কৰিব লগা হল এইবাৰ আমি ডাজ কি কৰিলো ইয়াত হি আছে সাবজেক্ট হয় নহয় ডাজ হি প্লে ফুটবল হি ফুটবল খেলে নে লৰা মানুহৰ কাৰণে কো লিখিলো ডাজ সি প্লে ফুটবল তাই ফুটবল খেলে নে সি লিখা আছে ছোৱালী মানুহৰ কাৰণে ইয়াত যদি কিবা মানুহৰ নামো থাকিলেহেঁতেন ৰামে ফুটবল খেলে নে বুলি যদি থাকিলেহেঁতেন আমি কলোহেঁতেন ডাজ ৰাম প্লে ফুটবল এইটো হৈছে সূত্ৰ এই সূত্ৰটো মতে আমি ইন্টাৰোগেটিভ সেন্টেন্সত ডু ডাজৰ ব্যৱহাৰ কৰি দেখুৱালো ইয়াৰ আগতে আমি নেগেটিভ সেন্টেন্সতো ডু ডাজৰ ব্যৱহাৰ কৰি দেখুৱালো নহয় জানো ইয়াতে তোমালোকে খালি এটা ভুল নকৰিবা বাক্যবিলাকৰ শেষত চোৱা কোৱেশ্চন মাৰ্ক দিয়া আছে কোৱেশ্চন মাৰ্ক দি ল'বা ঠিক আছে চোৱা ডু নট আৰু ডাজ নটৰ শৰ্ট ফৰ্ম সমু ৰূপটো লিখিছো ডু নট মানে হৈছে ডন্ট ওপৰত এপস্ট্ৰফি দিয়া আছে এইটো লিখা বা এইটো লিখা একে কথা ডাজ নটৰ সমু ৰূপটো সংক্ষিপ্ত ৰূপ হৈছে ডাজন্ট এমফেটিক সেন্টেন্সত জোৰ দি কোৱা বাক্য বুলি পেলাই কোৱা হয় জোৰ দি কোৱা বাক্য এনেকে লিখিলো ইয়াৰ গঠনটো কেনেকে হ'ব কেনেকে আমি লিখিম বা বনাম সাবজেক্ট তাৰপিছত ডু বা ডাজ আহিব ভাৰ্ব আৰু অবজেক্ট চোৱা উদাহৰণ এটা দেখুৱাই আছো আই ডু প্লে ফুটবল মই সঁচাকৈয়ে ফুটবল খেলো কোনোবাই কৈছে তুমি ফুটবল নেখেলা মই খেলো এটিতে কৈ আছো আই ডু প্লে ফুটবল মই সঁচাকৈয়ে ফুটবল খেলো তাৰমানে মই ফুটবল খেলো জোৰ আছে কথাটো বুজি পাইছা না এইটো এমফেটিক সেন্টেন্স নেক্সটটো শুনা দে ডু প্লে ফুটবল সিহঁতে সঁচাকৈয়ে ফুটবল খেলে সিহঁতে ফুটবল খেলে জোৰ দিলো বুজি পাইছা না এমফেটিক সেন্টেন্স লিখি লোৱা এমফেটিক সেন্টেন্সৰ আৰু দুটা উদাহৰণ লওঁ এবাৰ আমি ডাজটো ব্যৱহাৰ কৰি দেখুৱাম হি ডাজ প্লে ফুটবল সি ফুটবল খেলে সি সঁচাকৈয়ে ফুটবল খেলে জোৰ দিছো বাক্যটোত নেক্সট আছে সি ডাজ প্লে ফুটবল তাই সঁচাকৈয়ে ফুটবল খেলে মানে তাই ফুটবল খেলে এইটো কৈছো জোৰ দিয়া আছে বাক্যটোত বুজি পাইছা না এইবিলাক হৈছে এমফেটিক সেন্টেন্স ইয়াতে ডু ডাজ দেখা পাবা তো এইটো হৈছে আজি ডু ডাজৰ ব্যৱহাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কৰিলো
আমি ডু ডাজ কট ব্যৱহাৰ কৰো, নেগেটিভ বাইকত কৰো আৰু ইন্টাৰোগেটিভ বাইকত কৰো, এমফেটিক সেন্টেন্সত কৰো, জোৰ দিয়া বুজাবৰ কাৰণে কৰো। কিন্তু পজিটিভ সেন্টেন্সত ডু ডাজৰ ব্যৱহাৰ নহয়। প্ৰেজেন্ট ইনডেফিনিট টেন্সতে এইখিনি কৰা হয়। তো এইখিনি আছিলে ডু ডাজৰ ব্যৱহাৰ।